তো গাইছ ইয়াত জাবৰ আৰু সেই পিনে আছে পাৰ্থ কি বিচাৰি আছা ব্ৰ এইটো কি লাবাৰ পূজা চাব লাগে না দোষ এইটো কি কৰি পৰিল এইটো কি কৰি পৰিল নষ্ট খালামতো না নষ্ট হৈ গ'ল এইটো কি কয় পৰাটো কি কয় স্ক্ৰিপ্ট নে কি কয় স্ক্ৰিপ্ট কি কয় গাখীৰ দুধ কিলো কিমানকৈ দিয়ে এইটো স্ক্ৰিপ্টটো 90 টাকা কিলো বাহ এক কেজি মাল খাওয়াতো হল মাল খাবা হৈ যাব না গাইছ মাল খাবৰ কাৰণে স্ক্ৰিপ্টবিলাক তুলি আছে এইটো বা বহুত ওলাই দেখোন ৰাতিৰ যুগৰ ৰাতি বিহু চাব লাগিব না এই চাওক পুৰা বান্ধি লৈছে This is my style. এইটো এটা আছে আৰু কি বস্তু হলা পাহৰিছো মাত এনেকৈ টিং টিং দি থৈ দিলে তোৰ ভাল হ'ব তুলিবৰ কাৰণে ভাল হ'ব ভিখাৰী না হয় নাই এইবিলাক তুলিব লাগিব উপায় নাই পইচা আছে একাউণ্টত কিন্তু মোৰ একাউণ্টটা কিবা হৈ আছে কি হৈছে 3 লাখ মান আছে বাহ মোৰ কিবা কৰিব নোৱাৰা হৈছো উলিয়াব নোৱাৰা হৈছো উলিয়াব নোৱাৰা মানে খৰচ কৰিব নোৱাৰা হৈছো উলিয়াব পাৰিলে এখন বাইকে ল'ম এইপিনে আছে খন্তৰাত ঐ এইটো ওলাও সেয়া নালাগে এইটো মালিকৰ না হ'ল নাকি হ'লে হা লো না আৰু নাকি এইটো বিহাৰী দাৰ ৰুম এইটো এটা চলি কাটে আৰু মৰখিনি কাটিম কাৰণে মানছি এইটো বিহাৰী দাৰ পাকঘৰ চাওক বিহাৰৰ পৰা আহিছে মানে চুলি কাটিবৰ কাৰণে আমাৰ এইবিলাক দোকান আছে এইপিনে এইটো বিহাৰী দা এইটো ৰুমত থাকে ৰুমটো চাওক আৰু পিছফালে পাৰ্থ লবাৰ স্ক্ৰিপ্ট তুলি আছে মানে বঢ়িয়া চালিয়া লাগে না চালিয়া ইয়েছ এইটো এটা লৈ ল এইটো মানে কিলো 90 টাকাকৈ পায় গৰু খালি মৰি যাব না বেমাৰ হ'ব লবাৰৰ আটা যদি খায় মানে গৰুবিলাক মৰি যায় ছাগলী হওক গৰুৱে হওক যদি কমকৈ খায় তেতিয়া নমৰে কিন্তু বেছিকৈ খালে গৰুটো মৰি যায় ন আমাৰ সেই ডাইলেক্টটো নালাগে দিয়া
সদায় লবাৰ কি হ'ল ক'বাত যায় মামা নাপিত আজি কি বাৰ হ'ল আজি ৰবিবাৰ ক'ত বা গ'ল আছে মুঠতে সি এই চাহ দোকানত আছে নেকি পিনে মানে মামাই চুলি কাট পৰিছে কিন্তু বিহাৰী যাত নাই ৰুমত বিহাৰৰ মানুহ ক'ত বা কি কৰি থাকে ইয়াত নাই ঐ এইটো এটা এইটো যদি গৰুৱে খায় না মৰি থাকিব মানে সেইকাৰণে আমি তুলি আছোঁ এনে তোলা নাই গাইজ গৰুৰ সুৰক্ষিতৰ কাৰণে আমি তুলি আছোঁ হয় না তাৰমানে ইফালেও উদাং মানে গৰু সোমাবলৈ চান্স পায় যদি য'তে ত'তে পৰি থাকে এইবিলাক গৰু খাই মৰি যাব পাৰে সেইটো কাৰণে তুলি আছোঁ আমি এইটো এটা পুৰণি হৈ গ'ল না আজিৰে বেয়া নাভাবিব কিন্তু দেই কাৰণ লবাৰত বহুত টকা আছে মাটিত পৰি হ'লেও ল'ব লগা হৈছে হয় না এইটো এটা কি চুট কি গলি যে য়েছ 2 কেজিমান হ'ল না সেই বেছি হ'ব আৰু আধা আছে এইবিলাক কেইজোডালমান আছে ইয়াতে গাছ কেইশমান হ'ব 340ডাল গছত যদি পাওঁ আমি চবতো অলপকৈ হৈ যাব 6-7 কেজিমান হৈ যাব 700 টকা আহি আছে তাতে এইবিলাক নুতুলো আমি কাৰণ এইবিলাক চব মালিকৰ হয় পৰাবিলাকৰহে আমাৰ তিনিটা লাগিল না আজি 3 বাজিলেই বাহ হয়তো বৰষুণটো পৰিব আৰু মানে টুপ টাপ লাগি আছে আহি যাব আৰু বৰষুণ এইবিলাক খালত গোটেই পানী জমা হয় এইবিলাক কিয় খন্তৰাবিলাক উল্টি আছে যে কিয় গোটেই মাটিত পৰি আছে গোটেই পানী জমা লাগি থাকি খন্তৰাবিলাক মানে বৰষুণ পৰাত মানে উল্টাই থৈ দিয়ে আৰু যাতে খন্তৰাত পানী জমা নহয় এই বৰষুণটো পৰিলে জাগাটো ইমান লেতেৰা নহয় কিন্তু মহ আছে বহুত মহ হ'বই ৰাতিপুৱা বহুত মহ হয় এইটো ওজন কম পাতল ক'ত গ'লে পাহি পিনে লাগি আছে গছ আৰু এইবিলাক তামোল গছ 2 দিন পিছত ভাল হ'ব বৰষুণবিলাক যদি পৰি থাকে এই আহিল না হৰণটো গাইজ শুনা পাইছানে বৰষুণৰ শব্দ এইটো লোৱা আমি ইউটিউবৰ টকা নাখাওঁ মানে এইবিলাক কৰি চলি আছোঁ কিবাকে আজি মানে বিহু আছে যিহেতু এইটো বেচাম আৰু 4টামান বজাত একেতে মানে চুলি কাটিব সেইটো কাৰণে চুলিটো ধুনীয়াকৈ বান্ধি থৈছে বেলেগ নাভাবিব চাপৰি বুলি নাভাবিব ইয়াক চাপৰি বুলি নাভাবিব অলপ পিছত ধুনীয়াকৈ হেণ্ডচামকৈ কাটিব চুলি সেইটো কাৰণে অলপ ছাল দিছে আৰু এনে চাপৰি নিচিনাকৈ হয় না লাষ্ট টাইম ইয়াৰ কাৰণে লাইক দিব দেই গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বহুত কষ্ট কৰা ল'ৰা হয় না হা আঠা বিক্ৰী কৰি সি এখন স্কুটি লৈছে গাইজ ফাল্টু এইটো KTM নহয় স্কুটি লৈছে এখন হা নাই আৰু দে
গাইছ বহুত কষ্ট লবাৰৰ কষ্ট ৰাতিপুৱা চিপিব লাগে ওলাব লাগে হয় না চাওঁ দেখাওঁ এবাৰ লাষ্ট টাইম মানে ভিডিঅ'টো দীঘলৈ যায় তাতে থৈ আহিলোঁ না ঢালি কিনে আৰু আৰু তাতে ঢালি দিছা অহ' ৱাও চাওঁ ওজনটো প্ৰায় 4 কিলো আৰু ইপিনে আছে আগত অ' বাই বাই এনে ভিডিঅ' বনালোঁ আৰু মানে গৰুবিলাক যাতে ইয়াতে সোমাই কিনে লবাৰ আঠা নাখায় আৰু যদি খায় খালে মানে মৰি যাব পাৰে সেইটো কাৰণে আমি ডেইলি তুলিবলগীয়া হয় এইবিলাক তো গাইছ নেক্সট ভিডিঅ'ত লগ পাম দেই টাটা দে এবাৰ লাষ্ট টাইম টাটা